আজি ৰাতিপুৱা প্ৰায় ৩টা মান বজাত এটা বনৰীয়া হাতী পাগলীয়া নদীৰ পৰা উঠি দক্ষিণমুৱা হৈ উত্তৰ ফালে আহিল। ঠিক শান্তিপুৰ অহাৰ লগে লগে হাতীয়ে কি কৰিলে, জংঘল এৰি ৰাস্তা আহি ঠিক আমাৰ কালাজাৰ গাঁৱৰ এখন বিধৱা মহিলাৰ ঘৰ ভাঙে। প্ৰথমে পাকঘৰখন ভাঙি তছনছ কৰি লগতে থকা ঘৰো ভাঙে। এই থকা ঘৰৰ বেৰা ভাঙোতে মানে ঘৰৰ মানুহ প্ৰথমতে প্ৰাণ ৰক্ষা পৰিল, কাৰণ বেৰা পৰি গৈছিল। আমাৰ এই তামোলপুৰ জিলাত হাতী মানুহৰ সংঘাত আজিৰে নহয়, আজি প্ৰায় 10-15 বছৰ ধৰি চলি আহিছে। কিন্তু এই ক্ষেত্ৰত চৰকাৰে কিছু হ'লেও সলিউশ্যন আনিব পৰা নাই। কাৰণ চাওক, দিনে নিশা বা মাহত এটা দুটা ঘটনা ঘটি আছে। ক'ৰবাত হাতীয়ে মানুহ মাৰি আছে, ক'ৰবাত ঘৰ ভাঙি আছে, ক'ৰবাত মানুহ এক্সিডেণ্ট কৰি আছে। কিন্তু দেখিবলৈ এটা বহুত বেয়া চিটুৱেশ্যন হৈ পৰিছে যে মানুহে নিজৰ ঘৰত থাকিও খোৱা বোৱা বা নিজৰ ঘৰৰ পৰা ক'ৰবাত ওলাই যাব পৰা নাই। এই বিশেষকৈ 3 বছৰ হ'ল, 2023ৰ পৰা আজিলৈকে এটা বা দুটা হাতীয়ে বহুত তছনছ কৰি আহিছে আৰু বহুত অসুবিধাৰ সৃষ্টি কৰি আহিছে। অসম চৰকাৰ বা আমাৰ তামোলপুৰ জিলাৰ নতুনকৈ নিৰ্বাচিত হোৱা বিধায়ক বিশ্বজিৎ দৈমাৰীলৈ এটা আহ্বান জনাম যে আপুনি গুৰুত্ব আকাৰে হাতী মানুহৰ সমস্যা যিটো তামোলপুৰ জিলাৰ ৰাইজে ভুগি আছে, এই সমস্যাৰ প্ৰতি আপুনি অলপ হ'লেও গুৰুত্ব দিয়ে আৰু অলপ নজৰ দিয়ে। কাৰণ মানুহ থাকিলেহে জীৱ জন্তু থাকিব। কালিৰ দিনত যদি মানুহে এই তামোলপুৰ জিলাত যদি নাইকিয়া হৈ যায়, জীৱ জন্তু থকাটো অসম্ভৱ হৈ যাব। মানুহ থাকিলেহে জীৱ জন্তু থাকিব। মোৰ ফালৰ পৰা এটা বিনম্ৰ অনুৰোধ বিশ্বজিৎ দৈমাৰী ছাৰলৈ, যাতে আপুনি এই হাতী মানুহৰ সংঘাত বা হাতী মানুহৰ সমস্যা যি তামোলপুৰ জিলাত হৈ আছে, এই বিষয়ে আপুনি বহিখিনি ভালকৈ এটা আলোচনা কৰি কুমাৰীকাটা ৰেঞ্জ হওক বা তামোলপুৰ ৰেঞ্জ হওক বা বাৰ্তাবাৰী ৰেঞ্জ যি সমস্যা ভুগি আছে, ফৰেষ্ট ষ্টাফ যাতে বৃদ্ধি কৰে আৰু লাগতীয়াকৈ যি আৰ্মছ পাব লাগে বন বিভাগে, সেইখিনি আৰ্মছ পোৱা নাই। এই ক্ষেত্ৰত আপুনি অলপ গুৰুত্ব নজৰ দি সুবিধা কৰি দিয়ে যেন। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।